আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ গণিতৰ 1.2 অনুশীলন। গতিকে তোমালোকে চোৱা, আজি আমি এইখিনি আলোচনা কৰিম। ইয়াতে কি দিয়া আছে? পূৰণফল নিৰ্ণয় কৰা। এইকেইটাত আমি পূৰণফল নিৰ্ণয় কৰিম। গতিকে তোমালোকে চোৱা, 1 নম্বৰত কি দিয়া আছে? 5 × -2। এতিয়া যদি আমি এইটো সলিউশন কৰোঁ, তেতিয়াহ'লে প্ৰশ্নটো ইয়াতে লিখিম 5 × -2 ইকুৱেল কিমান হ'ব? 5 2 গুণ কিমান? 10 প্লাছে মাইনাছে -10 হ'ব ইয়াৰ আনসাৰ। এতিয়া 2 নম্বৰটো যদি আমি কৰোঁ, তেতিয়াহ'লে কিমান? 2 নম্বৰটো যদি আমি কৰোঁ, 3 7 গুণ কিমান? 21 মাইনাছে প্লাছে মাইনাছ, এইটো আনসাৰ। গতিকে খুব সহজ, তোমালোকে অলপ মন দি চোৱা। এতিয়া তোমালোকৰ 3 নম্বৰটো দিয়া আছে কিমান? -4 × -3। এতিয়া যদি এইটো আমি সলিউশন কৰোঁ, তেতিয়াহ'লে তোমালোকে চোৱা, অলপ মন দি চোৱা যে -4 × কিমান? -3 ইকুৱেল দিলে কিমান? 4 3 গুণ 12 মাইনাছে মাইনাছে প্লাছ, এইটো। তাৰপিছত যদি তোমালোকৰ এইটো কৰোঁ, 4 নম্বৰটো যদি আমি সলিউশন কৰোঁ, তেতিয়াহ'লে চোৱা, -1 to 9 × -1, এইটো আমি কি কৰিম? এইটো আমি সমাধান কৰিম। So 1 to 9 × 1, 129 এগুণ কিমান হ'ব? 129 মাইনাছে মাইনাছে প্লাছ, এইটো আনসাৰ। একেবাৰে সহজ। 5 নম্বৰটো তোমালোকে চোৱা, যে দিয়া আছে কিমান? এইটো ডাইৰেক্ট কৰিছোঁ সলিউশন ইয়াতে। -12 × 0 × -17। তেতিয়া ইয়াতে কি আছে? 0 আছে। গতিকে 0ৰ লগত আমি যিটো পূৰণ কৰিম, তাৰ পূৰণফল কিমান হ'ব? 0 হ'ব। গতিকে 0টো আমাৰ কি? আনসাৰ। 0ৰ লগত আমি যিটো পূৰণ কৰিম, সেইটো কি হ'ব? 0 হ'ব। গতিকে তোমালোকে 6 নম্বৰটো চোৱা, সলভ কৰি আছোঁ। সলিউশন যে -22 × -11 × 10। এতিয়া চোৱা, -22টো আমি ইয়াতে ৰাখিম। ইয়াতে কি কৰিম? ৰাখিম। আৰু -11 আৰু 10 দুয়োটা পূৰণ কৰিম। 10 11 গুণ কিমান হ'ব? 110 মাইনাছে প্লাছে মাইনাছ। এতিয়া যদি আমি এই দুয়োটা পূৰণ কৰোঁ, কিমান আছে? 110 আৰু 22 পূৰণ কৰিলে কিমান? 2 0 গুণ 0, 2 গুণ 2, 2 গুণ 2, 2 0 গুণ 0, 2 গুণ 2, 2 গুণ 2, 0 2 4 2, 2420, 2420। তোমালোকে চোৱা, এইটো আমি পাইছোঁ। তেতিয়াহ'লে কি? 2420 মাইনাছে 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 কি? প্লাছ। এইটো কি আমাৰ উত্তৰ। বুজি পাইছা? তোমালোকে এইখিনি উঠাই লোৱা। গতিকে তোমালোকৰ 7 নম্বৰত দিয়া আছে কি? চোৱা, 7 নম্বৰত দিয়া আছে 13 × -5 × -3। এইটো যদি আমি সলিউশন কৰোঁ, তেতিয়াহ'লে কিমান? -13 × -5 × -3। তাৰপিছত কি হ'ব? এইটো আমি সলিউশন কৰিম। তোমালোকে মন দি চাবা। 13টো আমি ইয়াতে ৰাখি দিম। ইনটু আছে, ইনটু দিম। 5 আৰু 3, 3 5 গুণ 5 3 গুণ কিমান? 15 মাইনাছে মাইনাছে প্লাছ, প্লাছ নিদিলেও হ'ব। এতিয়া আমি 15 আৰু 13 পূৰণ কৰিম। যদি আমি ইয়াতে চাওঁ, পূৰণ কৰি 15 আৰু 13 পূৰণ কৰোঁ, 3 5 গুণ কিমান? 15 হাতে 15, 5 হাতে 1, 3 গুণ 3 হাতৰ 1 কিমান? 4, 1 5 গুণ 5, 1 গুণ 1। এতিয়া 5 4 5 9, 195 হ'ব আনসাৰ। 195, এইটো হৈছে কি? আমাৰ আনসাৰ। ইয়াতে আছে কি? প্লাছে 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 হ'ব। আৰু তোমালোকে
যদি আমাৰ চেনেলটোত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিবা আৰু কমেণ্টত লিখিবা ক'ৰ পৰা চাই আছা, মোক জনাবা ক'ৰ পৰা তুমি চাই আছা। এতিয়া আমি আৰু 8 নম্বৰটো কৰিম যে -27 ইনটু -31 ইনটু -2। সো এইটো আমি সলিউশন কৰিম। এতিয়া কি আছে -27 তাৰপিছত কিমান -31 ইনটু -2। তো চোৱা এতিয়া -27 টো ৰাখি দিম ইয়াতে আৰু 31 আৰু 2 পূৰণ কৰিম যে 31 দুগুণ কিমান হ'ব 62 মাইনাসে মাইনাসে কি প্লাস নিদিলেও হ'ব। এতিয়া যে 62 ইয়াতে চোৱা তোমালোকে 62 ইনটু কিমান 27 পূৰণ কৰি চাম কিমান হয় 2 7 2 গুণ 14 14 4 হাতে 7 6 গুণ কিমান 42 আৰু একে কিমান 43 2 2 গুণ 4 2 6 গুণ 12 কিমান আহিব 4 7 4 1 1474 आंसर किमान 1474 माइनस है प्लस है माइनस एटू की आंसर। এতিয়া আমি 9 নম্বৰটো কৰিম। চোৱা তোমালোকে চোৱা মন দি চোৱা আৰু তোমালোকে বহিত এইখিনি উঠাই ল'বা, তোমালোকে এইখিনি নোট কৰি ল'বা। এতিয়া চোৱা এইটো -3 ইনটু -1 ইনটু -2 ইনটু 5। এতিয়া আমি কি কৰিম প্ৰশ্নটো লিখিম প্ৰথমতে -3 ইনটু -1 ইনটু -2 ইনটু 5 প্ৰশ্নটো প্ৰথমতে লিখিছোঁ। এতিয়া আমি লিখিম এই দুইটা আমি কি কৰিম একেলগে পূৰণ কৰিম 3 গুণ কিমান 3 মাইনাসে মাইনাসে প্লাস এটা কি আছে পূরণ আছে এটা 2 5 গুণ 10 মাইনাসে প্লাসে মাইনাস। এতিয়া আমি এই দুইটা পূরণ কৰিম 3 10 গুণ কিমান 30 প্লাসে মাইনাসে মাইনাস এটাই আনসার। গতিকে ঠিক আছে অন্য এটা ভিডিওত লগ পাম আৰু তোমালোকে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। ইয়াতে ভিডিওটো সামৰিলোঁ, অন্য এটা ভিডিওত লগ পাম।